So hi everyone, back to my YouTube channel Leja Vlog. तो मैं बहुत दिन हल भिडिओ बनाब পৰা নাছিলো তো আজি ভাবিলো কি মই ভিডিও বনামি তো মানে মই ভিডিও বনাম বুলি ভাবা নাছিলো তো ঘপকে ভাবিলো কি মই ইমান দিন ভিডিও বনোৱা নাই তো হেকানে বনাইলো আৰু ভাবিলো কি ভিডিওৰ যোগেদি আমি মানে পিকনিক নহয় আৰু ফুৰিবলৈ যাম কিতে গাঁৱৰ মানুহখিনিৰ লগত গোপিনীৰ লগত তো হেকানে ভাবিলো কি গোপিনীৰ লগত ফুৰিবলৈ যাওঁ যেতিয়া এই ভিডিওটোৰ যোগেদিয়ে মই ধুনীয়াকৈ হাঁহি থৈ দিব পাৰিম পিছতকে যদি মন যায় তেতিয়া এই ভিডিওটোৰ যোগেদিয়ে চাব পাৰিম তো সেই কাৰণে আজি মই বনাই লম বুলি ভাবিলো মানে কাইলৈ আমি যাম ফুৰিবলৈ তো হেকানে ভাবিলো কি আজিয়ে বনাও বুলি এতিয়া মই কাইলৈও কি কৰি থাকো কেনেকৈ যাওঁ কি পিনি যাওঁ আৰু কেনেকুৱা লোকেশ্যন আৰু মন্দিৰ হয় বাৰু তো চাই থাকক আৰু মন্দিৰটোৰ নামটো আপোনালোকক মই কাইলৈ ক'ম আজি নকওঁ তো এতিয়া বাজিছে ৰাতিৰ 9টা বাজিবলৈ আৰু 15 মিনিট আছে আৰু এতিয়া ভাত পানী বনাই হৈছে ভাত পানীখিনি ধুনীয়াকৈ খাই ল'ম আকৌ কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব কি 8টা বজাতে ঘৰৰ পৰা ওলাব লাগিব মন্দিৰলৈ যাব লাগিব তো গোপীৰ লগত গ'লে বহুতেই ভাল লাগে নাচিবগে যায় বহুতেই মজা লাগে আৰু ফূৰ্তি লাগে আগৰবাৰ হৈছিলে আগৰবাৰ যাব নোৱাৰিলোঁ কিবা অসুবিধাৰ কাৰণে তো এইবাৰ মানে মাহঁতে ভাবিছে কি এইবাৰ যামেই তো চাই থাকক আৰু কি হয় আৰু একে ভাত খোৱা সময় আপোনাক লগ পাইছোঁ তো গাইজ কালি মানে ভাত খাই শুই থাকিলোঁ সেইকাৰণে ভাত খোৱা সময় লগ পাম বুলি কৈছিলোঁ মানে বনাবলৈ নহ'লে আৰু তো আকৌ ৰাতিপুৱা আজি মই 6টা 11 বজাত উঠিলোঁ 6টা 11ত উঠিছিলোঁ আৰু মই গা পা ধুলোঁ ধুনীয়াকৈ আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 8টা 7 আৰু ওলাইছোঁ আৰু ইয়া মেকআপ একো কৰা নাই ক্ৰীমকো লগাইছোঁ আৰু অকণমান চকুত আইনা ঘঁহিছোঁ আৰু ফুলটা লৈছোঁ আৰু কিবা কৰা নাই কি মোৰ স্কিনটো এতিয়া বেয়া হৈছে কিয় বিয়াৰ সময়ত বহুতে মেকআপ কৰিছিলোঁ না তো সেইকাৰণে স্কিনত বহুতো গুটি হৈছে আৰু এয়া আমাৰ গৰুখিৰাই আছে আইতা ককা আছে আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ পিন্ধি পেলাই ৰখি থাকোঁ আমি 8:30 বজাত চাগে ঘৰৰ পৰা ওলাম তালৈ যাম চাগে আৰু 9টা বজাত চাগে আৰু যাবই আৰু তো গাইজ ধুনীয়াকৈ ওলাই মেলি হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বাটলৈ কি বাছত যাম আমি আৰু গোটেই মজা লাগিব দেই আপোনালোকে চাই থাকক কেনেকুৱা লাগে আৰু ইয়াৰ দীক্ষিত আহিছে সেইফালে চা সব ওলাইছে মা ওলাই হৈ গ'ল আৰু গাইজ প্ৰথমতে মই পিন্ধিছিলোঁ কুৰ্তা ইয়াৰ তলত কুৰ্তা আছে কিয় এতিয়া চবেই জেকেট পিন্ধিছে আৰু ঠাণ্ডা বতাহ মাৰি আছে কাৰণে জেকেটটো পিন্ধি লৈছোঁ পিছতকৈ কুৰ্তাটো এইটো খুলি পেলাই খুলিব নালাগে এইটো খুলি দিলে কুৰ্তাটো তলতে আছে আৰু এইটো ধেৰ মানুহ আছে আৰু
আমাৰ মঞ্চত শ্ৰী মণি গগৈয়ে গীত পৰিৱেশন কৰিব।